হ'বনে মৌৰবী মাতৃ তুমি ঠিকেই অনুমান কৰিছা মাতৃ নাজানো কিয় আজি মোৰ অন্তৰে কান্দিব ধৰিছে কত পল কত দিন ফটালো দুখেৰে পুত্ৰ ঘটুকছো বুকুত সাৱটি কেতিয়াও মনলৈ অহা নাছিল আজিৰ দৰে দুখৰ অনুভূতি আজি কোনোবাই কয় যে মোৰ কাণে কাণে সাৱধান পুত্ৰ আছে দুসংবাদ তোৰ সংবাদ মাতৃ কি বাছা ক বাছা মোৰ অন্তৰাত্মা কঁপিব ধৰিছে ক বাছা ক পুত্ৰ সমাগত কুৰুক্ষেত্ৰৰ মহাসমৰী পাণ্ডৱ আৰু কৌৰৱে কৰিছে সন্মুখ সমাৰী পিতৃদেৱে মনোবাসী ত্যাগ কৰি বিচাৰিছিলি ন্যায্য প্ৰাপ্তি কিন্তু অহংকাৰী যুদ্ধনে 5খন ৰাজ্য পিতৃগণক দিবৰ বাবে কৰিছিল অস্বীকাৰ ফলশ্ৰুতিত দুয়ো পৰীক্ষাৰ মাজতে নামিছে সন্মুখ সমাৰী মাতৃ সন্মুখ সমাৰী যদুপতি তুমি থাকোতে কিয় পুত্ৰ যদুপতিক দুখ নিদিবা মাতৃ শ্ৰীকৃষ্ণই যুদ্ধ বুজাবৰ বাবে কৰিছিল অশেষ কষ্ট কিন্তু অহংকাৰী যুদ্ধনে ৰণাৰ মাজেদি অন্য একোজ কৰিছিল যুদ্ধন বুজাইছিল কিন্তু যুদ্ধনে কৰিলে অস্বীকাৰ মাতৃ পুত্ৰ এতিয়া যদুপতি পাণ্ডৱৰ পক্ষত জগতৰ ৰথী আৰু মহাৰথীও ধাৱমান কৰিছে কুৰুক্ষেত্ৰৰ দিশে উদ্দেশ্য মাতো এটাই প্ৰিয় পৰীক্ষক কৰাব ৰাণাতে বিজয় মৌৰবী মাতৃ মোৰ অন্তৰাত্মা কাণত নাছিল মিছা মাতৃ মোৰ সংশয় নাছিল মিছা মাতৃ কি কৰোঁ মই এতিয়া স্বামী বিপদ
তব পুত্র জিয়াই আঘিপাতি করা মুখে জন্ময় পিতার সমীপে। কিন্তু পুত্র তই পাৰিবি জানো? মুখ বাধা নিদিবা মাতৃ। পুত্র জ্যেষ্ঠ রক্ষকেও ধাবমানি করেছে কুরুক্ষেত্রের দিকে। দুর্যোধনের পরীক্ষাতে যোগদান করি অলম্ভকে করিছে পণ। মোর পিতাকে হত্যা করার পথে বিশ্বাসের রাখা মাতৃ। পুত্র যদি হেতেনে ক্ষণ মরিও যান হে অধর্মী কোনো নময় দিন জীবনে বাঁধতে হে পিতৃদহী আরম্ভ কর। মাতৃ পুত্র নময় দিন হে পিতৃদেহী আরম্ভ কর।